এভৰিৱান পুনৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইলখন চাই চাগে আপোনালোকে গমেই পাইছে মই আজি দুটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিকেইটা হ'ল এটা পকৰি আৰু এটা টেঙা আৰু মাছৰ জোল। তেন্তে পকৰিখিনিৰ বাবে মই ল'ম নৰসিংহ পাত আৰু মানধনিয়া। তেন্তে মানধনিয়া আৰু নৰসিংহ পাত বাৰীৰ পৰা ছিঙি আনোগৈ ব'লক। গৈ আছোঁ। চেণ্ডেলযোৰ পিন্ধি লওঁ ৰ'ব। বাৰীলৈ আহিছোঁ। নৰসিংহ পাতচোন এই সৰু এজোপা পাইছোঁ, ইয়াৰ পৰাই দুখিলামান ছিঙো আৰু এয়া মানধনিয়া। আপোনালোকে চাই নাই ভাবিব দেই লেতেৰা জেগাৰ পৰা উঠাইছোঁ বুলি। এয়া আমাৰ ঘৰৰ বাৰীৰ পৰা উঠাইছোঁ। আৰু সেই তাত নৰসিংহ পাত আছে বা ইমান মহ। এয়া এইজোপা নৰসিংহ গছ, ইয়াৰ পৰাই ছিঙিম কেইখিলামান। সৰু হৈ আছে গছজোপা, তথাপিও আৰু ইফালে আৰু আছে। কেইবাজোপাও আছে, খালি সৰু সৰু হৈ আছে। এয়া নৰসিংহ পাত ছিঙি আনিলোঁ আৰু লগতে ধনিয়া আৰু কেইপাতমান লৈ লওঁ। ইমান মহ বাৰীখনত সোমাব নোৱাৰি। আৰু এতিয়া কাপোৰ ধুই মেলি থোৱা হৈছে। তেন্তে মই এইখিনি ধুই পখালি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ দেই। আদা নহৰুখিনি মই খুন্দনাতে এনেকৈ ৰাফকৈ খুন্দি লৈছোঁ। মিক্সাৰ জাৰত নিদিওঁ, কাৰণ মোক ৰাফকৈ লাগে, সেইবাবে খুন্দনাতে খুন্দি লৈছোঁ। এয়া মোৰ ধুই পখালি হৈ গ'ল, কাটিও ল'লোঁ। এইখিনি মানধনিয়াখিনি কাটি লৈছোঁ, বেছি মিহিকৈ কটা নাই। আৰু এইখিনি নৰসিংহ পাত আৰু এইখিনি পিঁয়াজ দুটা কাটি লৈছোঁ। আৰু এয়া আদা এডোখৰ কাটি লৈছোঁ। চোবাই পালে মোক ভাল লাগে, সেইকাৰণে মই এনেকৈ কাটি লৈছোঁ। এয়া পকৰীৰ বাবে আৰু দিম লগত বেচন আৰু এয়া টেঙা জোলৰ বাবে এয়া ঔটেঙা কাটি লৈছোঁ। আৰু এইকেইটা মাছ আৰু এয়া জালুকৰ গুড়া অলপ আৰু আদা নহৰু জলকীয়াৰ পেষ্ট। তেন্তে চাই থাকক মইনো কেনেকৈ বনাওঁ, আপোনালোকেও চাই থাকক আৰু ময়ো বনাওঁ। মোৰ পানীখিনি উতলিবলৈ ধৰিছে আৰু ইয়াতে মই মাছ কেইপিচ দি দিওঁ। মাছকেইটা দি দিওঁ আৰু লগতে টেঙাখিনিও দি দিওঁ। আৰু লগতে আদা নহৰুখিনি দি দিওঁ। জালুক এচামুচ, সোৱাদ অনুসৰি নিমখ মই এচামুচে দি দিছোঁ।
তেন্তে এইখিনি এতিয়া উতলিবলৈ দিওঁ। এইখিনি উতলিবলৈ ধৰিছে, চাই লওঁ এবাৰ। ধুনীয়াকৈ উতলিছে। মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই, মছলা ব্যৱহাৰ কৰা নাই। খাবলৈ বিৰাট টেষ্টি লাগে, খাই চাবচোন এবাৰ। চব্জিখিনি, এয়া মোৰ চব্জি ৰেডি হৈ গ'ল আৰু এইখিনি এতিয়া মই নমাই দিম। এয়া ধুনীয়াকৈ সিজিলে। চব্জি ৰেডি হৈ গ'ল, টেঙা জোল। এয়া বহুত টেষ্টি হয় খাবলৈ। কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, তেল ব্যৱহাৰ কৰা নাই আৰু হালধিও দিয়া নাই। এয়া ভাত, এয়া দাইল আৰু এইখিনি পকৰীৰ বাবে মই সকলোখিনি বস্তু লৈ লৈছোঁ। পকৰী বনাম, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আজিৰ পকৰীৰ বাবে সকলোখিনি বস্তু এড কৰি লৈছোঁ। ইয়াতে দিছোঁ নৰসিংহ পাত আৰু মান ধনিয়া পাত কেইখিলামান কুটি দিছোঁ মিহি মিহিকৈ, আৰু পিঁয়াজ দুটা দিছোঁ, জলকীয়া 5টা দিছোঁ, বেচন দিছোঁ, লগতে সোৱাদ অনুসৰি নিমখ দিছোঁ। তেন্তে এইখিনি মই ভাজি লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া পকৰী কেইটামান ভাজিলোঁ, এয়া বেটীহঁতৰ বাবে জলকীয়া নিদিয়াকৈ, আৰু এইখিনি আমাৰ বাবে। ইয়াত এতিয়া জলকীয়া 5টা কাটি দিম মিহি মিহি কৰি। এইখিনি আমাৰ বাবে ভাজিম। আৰু এয়া বেটী দুজনীৰ কাৰণে জলকীয়া নিদিয়াকৈ বনাই দিছোঁ সিহঁতলৈ। মোৰ ৰেডি হৈ গ'ল। এইখিনি টেঙাৰ জোল আৰু এইখিনি পকৰী। আৰু এইখিনি যে দেখিছে, এইখিনি লাষ্টত বেচন অলপ ৰৈ গ'ল। তাতে মই দালিত দিয়া আলু আছিলে, তাৰে এডোখৰ পিটিকি এয়া এনেকৈ বনালোঁ। এয়া চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমাৰ বেটীহঁতৰ ভোক লাগিছে হেনো, পকৰীয়ে দাইল ভাতে খাব হেনো, দি দিওঁ। খাব লৈছে। এয়া পুপু মানুহ চাই দিয়া, এয়া চাওক শুই উঠাৰ পৰা মুঠতে ড্ৰেছিঙৰ সন্মুখত। এয়া চাওক, চাই দিয়া এবাৰ, চাই দিয়া। এয়া আমাৰ বান্দৰ পোৱালি। আৰু এয়া মাম খাইছে। মাম খাইছোঁ কৈ দিয়া, মাম খাইছোঁ কৈ দিয়া। পকৰী খাইছোঁ। খাবলৈ কেনেকুৱা হৈছে? ভাল হৈছে। অঁ, আৰু এয়া হৰিপ্ৰিয়া। কেনেকুৱা হৈছে? মজা হৈছে। টেষ্টি হৈছেনে? কেনেকুৱা টেষ্টি হৈছে? মজা টেষ্টি হৈছে। হ'ব তেনেহ'লে খোৱা দেই। আমিও খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি। তাৰপৰা যদি মোৰ ভিডিঅ'টি চাই ভাল লাগে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। লগতে বেল আইকনটো অল কৰি দিব। বাই বাই।